এগৰাকী যুৱতীয়ে তেওঁৰ পিতৃক সুধিলে যে দেউতা, এই গছজোপা এই স্থানৰ পৰা অন্য স্থানলৈ লৈ যাব নোৱাৰিনে? তেতিয়া দেউতাকে উত্তৰ দিলে, এই গছজোপা 10 বছৰ বয়স পাৰ হ'ল, সেইবাবে নতুন স্থানত ৰোৱাটো সম্ভৱ নহ'ব। তেতিয়া চলচলীয়া চকুৰে পিতৃক যুৱতীগৰাকীয়ে প্ৰশ্ন কৰিলে, দেউতা, আৰু এজোপা গছ তোমালোকৰ লগতো আছে, যিজোপা 22 বছৰ ধৰি আছে। কিয় সেইজোপা গছ নতুন স্থানত কিদৰে জীয়াব তোমালোকৰ অবিহনে? তেতিয়া দেউতাকে বহুত চিন্তা কৰি উত্তৰ দিলে, এই শক্তি গোটেই ব্ৰহ্মাণ্ডত কেৱল নাৰীৰেই আছে। তুমিতো কল্পবৃক্ষতকৈ কম নহয়। এগৰাকী জীয়ৰীৰ পৰাই মাৰ জন্ম হয়, ভনীৰ জন্ম হয়, এগৰাকী পত্নীৰ জন্ম হয়। সংগীততকৈ এটি শুৱলা শব্দ হ'ল নাৰী। ঘৰৰ গৌৰৱ আৰু সন্মান হ'ল এগৰাকী কন্যা সন্তান। এজন দেউতাকৰ আৰু পৰিয়ালৰ সন্মান হয় এগৰাকী কন্যা সন্তান। এইবাবেই সকলোতকৈ মহান বুলি ক'ব পাৰি এগৰাকী কন্যাক।